আজি আমি আলোচনা কৰিম সপ্তম শ্ৰেণীৰ অসমীয়াৰ চেপ্টাৰ 4 জনমভূমি। 1 নম্বৰ কুৱেশ্যনত আছে উত্তৰ দিয়া। ক নম্বৰ কুৱেশ্যনটো হ'ল কবিয়ে কাৰ কোলাত প্ৰথমে চকু মেলাৰ কথা কৈছে? উত্তৰ হ'ব কবিয়ে জনমভূমিৰ কোলাত প্ৰথমে চকু মেলাৰ কথা কৈছে। খ নম্বৰ কুৱেশ্যনটোত আছে কবিৰ বাগৰুৱা আত্মাই কোন ঠাইত হে জিৰণি ল'বলৈ ইচ্ছা প্ৰকাশ কৰিছে? উত্তৰ হ'ব কবিৰ ভাগৰুৱা আত্মাই জনমভূমিৰ ছায়াত হে জিৰণি ল'বলৈ ইচ্ছা প্ৰকাশ কৰিছে। গ নম্বৰ কুৱেশ্যনটোত আছে কবিয়ে পক্ষী হৈ ক'ত বাস ল'ম বুলি কৈছে? উত্তৰ হ'ব কবিয়ে পক্ষী হৈ ওখ বিৰিখত বাস ল'ম বুলি কৈছে। গ নম্বৰ কুৱেশ্যনটোত আছে কবিয়ে হিমালয় পৰ্বতৰ ক'ত আৰু কি হৈ ৰ'ব বুলি কৈছে? উত্তৰ হ'ব কবিয়ে হিমালয় পৰ্বতৰ শুকুলা টিঙৰ মানসী বিলত ফুলি ৰ'ব বুলি কৈছে। 2 নম্বৰ কুৱেশ্যনটোত আছে উদাহৰণত দিয়াৰ দৰে কবিতাটোৰ পৰা অন্তমিল থকা শব্দবোৰ বাছি লিখা। যেনেকৈ উদাহৰণত দিয়া আছে পুৱাত মানে সন্ধিয়াত, ঠিক তেনেকৈ কোলাত, ছায়াত, বিৰিখত, গীতত, জেউতি, আৰতি, বিলত, চৰণত, বুকুত, ওঠত। 3 নম্বৰ কুৱেশ্যনত আছে তলৰ শব্দবোৰৰ অৰ্থ মিলাই লিখা। এফালে আছে শব্দ আৰু আনফালে কি আছে অৰ্থ। পক্ষী, পক্ষী মানে কি চৰাই। শীতলী, চেঁচা বা শীতল। সোণোৱালী, সোণ ভৰণীয়া। মৰম, চেনেহ, প্ৰথম আদি। টিং, পৰ্বতৰ আগ বা ওখ বাগ। 4 নম্বৰ কুৱেশ্যনত আছে তলৰ কবিতা কেইফাকি গদ্য ৰূপত লিখা। ক নম্বৰত আছে সোণোৱালী মেঘ হৈ ৰঙা হাঁহি বিৰিঙাম হেতা পৰা দুখনি উঠত। উত্তৰ হ'ব উক্ত কবিতা ফাঁকিৰ গদ্যৰূপ হ'ল হেতা পৰা দুখনি উঠত সোণোৱালী মেঘ হৈ ৰঙা হাঁহি বিৰিঙাম। খ নম্বৰত আছে আকাশৰ তৰা হৈ লাগি চাই ৰম সেউজীয়া শুৱনি জেউতি। উত্তৰ হ'ব উক্ত কবিতা ফাঁকিৰ গদ্যৰূপ হ'ল সেউজীয়া শুৱনি জেউতি আকাশৰ তৰা হৈ লাগি চাই ৰম। 5 নম্বৰ কুৱেশ্যনটোত আছে পাঠত থকা জনমভূমি কবিতাংশৰ মূল ভাৱ লিখা। কবিতাটোৰ মূল ভাৱ লিখিব লাগে। তো উত্তৰ হ'ব নিজৰ উপজা ঠাইখন সকলোৰে ভাবে অতি প্ৰিয়। এই উপজা ঠাইখনতে প্ৰতিগৰাকী ব্যক্তিৰ জীৱনকালৰ বহু স্মৃতি বিজড়িত হৈ থাকে। কবি নলিনীবালা দেৱীয়ে জনমভূমি কবিতাটিৰ জৰিয়তে তেওঁৰ উপজা ঠাইখনৰ প্ৰতি থকা অগাধ ভালপোৱা প্ৰকাশ কৰিছে। কবিতাটোত কবিয়ে নিজৰ উপজা ঠাইৰ কোলাত প্ৰথমে চকু মেলি আকৌ তাতে মৃত্যুবৰণ কৰিবলৈ বিচাৰিছে। মৰাৰ পিছতো কবিৰ ভাগৰুৱা আত্মাই পুনৰ জনমভূমিৰ ওচৰলৈ আহি উপজা ঠাইৰ ছায়াত জিৰণি ল'বলৈ ইচ্ছা প্ৰকাশ কৰিছে। কবিয়ে চৰাই হৈ আকাশত উৰিব বিচাৰিছে, ওখ গছত বাস ল'ব বিচাৰিছে। পুৱাৰ লগে লগে জনমভূমিক সদায় বনৰীয়া সুৱদী গীতেৰে জগাব বিচাৰিছে। আকাশৰ তৰা হৈ উপজা ঠাইৰ শুৱনি জেউতি চাবলৈ ইচ্ছা কৰিছে। জোনাকৰ লগত মিলিত হৈ বিমান পথত ৰৈ গোটেই ৰাতি আৰতি কৰিব বিচাৰিছে। হিমালয় পৰ্বতৰ শুকুলা টিঙৰ মানসী বিলত হৈ ৰ'ব বুলি কৈছে। বতাহৰ লগত পাৰিজাতে ৰেণু সানি জন্মভূমিৰ চৰণ দুৱাব খুজিছে। নদী হৈ সদায় উপজা ঠাইৰ চৰণ দুৱাৰ লগতে মাটিত হৈ জনমভূমিৰ বুকুত মিলিব বিচাৰিছে। সোণোৱালী মেঘ হৈ জনমভূমিৰ হেতা পৰা দুখনি উঠত ৰঙা হাঁহি বিৰিঙাবলৈ ইচ্ছা প্ৰকাশ কৰিছে। এনেকৈয়ে কবিতাটোৰ মাজেদি কবিৰ উপজা ঠাইলৈ থকা জীৱনে মৰণে ভালপোৱাৰ কথা প্ৰকাশ পাইছে।
7 নম্বৰ কুৱেশ্যনত আছে তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা। জনম, জনমৰ বিপৰীত শব্দ মৰণ। শেষ, আৰম্ভ। চা, পোহৰ। ওখ, বিপৰীত শব্দ চাপৰ। ৰাতি, বিপৰীত শব্দ দিন। দুখীয়া, বিপৰীত শব্দ কি হ'ব? ধনী। 8 নম্বৰ কুৱেশ্যনত আছে বান্ধনিৰ ভিতৰত থকা শব্দবোৰৰ পৰা বিশেষ্য আৰু বিশেষণ পদবোৰ বাছি বাগে বাগে লিখা। ইয়াত কেইটামান শব্দ দিয়া হৈ আছে, কোনকেইটা বিশেষ্য আৰু কোনকেইটা বিশেষণ বাছি পেলাই লিখিব লাগে। তো শব্দকেইটা হ'ল ভাল, লৰা, কলা, কাউৰী, নীলা, আকাশ, লেতেৰা, সৰু, মাছ, পানী, গাখীৰ, বগা। তো উত্তৰ হ'ব বিশেষ্য পদত কি আছে? লৰা, কাউৰী, আকাশ, মাছ, পানী, গাখীৰ। আৰু বিশেষণ পদত হ'ব ভাল, কলা, নীলা, লেতেৰা, সৰু, বগা।